যদি আপুনি শুই টকা ঘটিব পৰা নাই তেনেহলে আপুনি গোটেই জীৱনভৰ কামেই কৰি থাকিব লাগিব আৰু এই কথাষাৰ কৈছে পৃথিৱীৰ 6 নম্বৰৰ ধনী ব্যক্তি ৱাৰেন বাফেটে হয় আজি মই তেখেতৰ বায়োগ্ৰাফি লৈ আহিছো আজি ভিডিঅ'ত তেওঁৰ বিষয়ে জানিব পাৰিব আৰু এইটো জানিব পাৰিব যে ৱাৰেন বাফেটে কেনেকৈ নিউজপেপাৰ বিক্ৰী কৰি বেলেগৰ গাড়ী ধুই আজি হ'ল পৃথিৱীৰ ভিতৰত ধনী ব্যক্তি আৰু তেওঁৰ বিষয়ে জনাৰ পিছত আপুনি তেওঁৰ পৰা বহুত মোটিভেট হ'ব বহুত ইনস্পায়াৰ হ'ব আৰু বহুত কথা শিকিব পাৰিব সেই কাৰণে আপুনি এলাহ নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু বহুত ভাল পাব তেওঁৰ বিষয়ে জানি নমস্কাৰ মই টিপনা হাজৰিকা আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসমীয়া গুৰুকুলৰে ৱাৰেন বাফেট তেখেত হৈছে এজন ইনভেষ্টৰ বিজনেছমেন ফিলান্থ্ৰপিষ্ট আৰু লগতে মটিভেশ্যনেল স্পিকাৰ ৱাৰেন বাফেট জন্ম হৈছে 1930 চনৰ 30 আগষ্টত আমেৰিকাৰ ওমাহা চহৰত তেওঁৰ দেউতাকৰ নাম আছিল হাৱাৰ্ড বাফেট আৰু মাকৰ নাম আছিল লীলা ৱাৰেন বাফেটৰ দেউতাক আছিল এজন ষ্টক মাৰ্কেটৰ ব্ৰকাৰ আৰু ৱাৰেন বাফেটে ইউনিভাৰ্চিটি অফ পেনচিলভেনিয়াত পঢ়িলে তাৰ পিছত তেওঁ ইউনিভাৰ্চিটি অফ নেব্ৰাস্কা লিংকনতো পঢ়িলে আৰু তেওঁ কলম্বিয়া ইউনিভাৰ্চিটিত পঢ়িলে ইনভেষ্টিং শিকিবৰ কাৰণে ৱাৰেন বাফেটে সৰু কালৰ পৰা কাম আৰম্ভ কৰিছিল ৱাৰেন বাফেট সৰু কালৰ পৰা ইণ্ডিপেণ্ডেণ্ট হৈছিল যিটো বয়সত ল'ৰা ছোৱালীয়ে বা আমি কি কৰিছিলো খেলা কৰাটো বেছি ইম্পৰ্টেণ্ট দিছিলো আমি পঢ়া শুনা কৰাতকৈ খেলা কৰাটো বেছি গুৰুত্বপূৰ্ণ দিছিল কিন্তু সেই বয়সত ৱাৰেন বাফেটে কি কৰিছিল আপোনাৰ ইণ্ডিপেণ্ডেণ্ট হৈছিল তেওঁ নিজৰ বিজনেছ আৰম্ভ কৰিছিল কি কৰিছিল জানেনে 6 বছৰীয়া ৱাৰেন বাফেটে এইটো ৰিচাৰ্চ কৰিব গ'ল যে মানুহে কোনটো কল্ড ড্ৰিংক বেছি খায় এইটো ৰিচাৰ্চ কৰিবৰ কাৰণে তেওঁ দোকানৰ বাহিৰত যিমানবোৰ কল্ড ড্ৰিংকৰ সাফৰ পৰি আছিলে এই সকলোবোৰ হিচাপ কৰিবলৈ হিচাপ কৰি তেওঁ পালে যে কোকা কোলা সাফৰ বেছি পৰি আছে আৰু এইটোৰ পৰা তেওঁ আইডিয়া লগালে যে মানুহে কোকা কোলা বেছি খায় আৰু তেতিয়া তেওঁ কি কৰিলে কোকা কোলা বিক্ৰী কৰিব ল'লে ৱাৰেন বাফেটৰ ঘৰ অৱস্থা পাতি আপোনাৰ বেয়া নাছিলে যাৰ কাৰণে যে তেওঁ ঘৰ অৱস্থা পাতি বেয়াৰ কাৰণে ৱাৰেন বাফেটে সৰুৰ পৰা কাম কৰিব সেনেকুৱা নাছিলে ৱাৰেন বাফেটৰ দেউতাক আছিল ষ্টক ব্ৰকাৰ আৰু তেওঁলোকৰ টকা পইচাৰ কোনো অভাৱ নাছিলে ৱাৰেন বাফেটে তথাপিতো মাক দেউতাকৰ ওপৰত ডিপেণ্ড হ'ব নিবিচাৰি 6 বছৰ বয়সৰ পৰা নিজৰ বিজনেছ আৰম্ভ কৰিছিল নিজৰ কাম আৰম্ভ কৰিছিল নিজে ইণ্ডিপেণ্ডেণ্ট হৈছিলে তেওঁ কল্ড ড্ৰিংকৰ বিজনেছটো কৰিছিল লগতে ৱাৰেন বাফেটে বেলেগৰ গাড়ী ধুইছিলে চুইংগম বিক্ৰী কৰিছিল আৰু নিউজপেপাৰো বিক্ৰী কৰিছিলে এবাৰ যেতিয়া তেওঁ নিউজপেপাৰ বিক্ৰী কৰি আছিলে তেতিয়া এজন ব্যক্তি ৱাৰেন বাফেটক সুধিলে যে তুমি ইমান সৰু কালৰ পৰা কিয় কাম কৰিছা তেতিয়া ৱাৰেন বাফেটে কি উত্তৰ দিলে জানেনে ৱাৰেন বাফেটে ক'লে যে মই সৰু কালৰ পৰা এতিয়াৰ পৰা এই কাৰণে কাম কৰিছো যাতে কাম কৰাটো মোৰ অভ্যাস হৈ যায় যাতে ভৱিষ্যতলৈ পিছলৈ মোক কাম কৰি ভাগৰ নালাগে যাতে মই কাম কৰি ভাগৰি নপৰো আৰু মোৰ এলাহ নালাগে এনেকে ক'লে আৰু এইষাৰ কথা শুনি সেই ব্যক্তিজন ৱাৰেন বাফেটৰ পৰা বহুত ইমপ্ৰেছ হ'ল তাৰপিছত ৱাৰেন বাফেটৰ যেতিয়া 11 বছৰ বয়স হৈছিলে তেতিয়া তেওঁ কি কৰিলে ষ্টক মাৰ্কেটত টকা ইনভেষ্ট কৰিলে ষ্টক মাৰ্কেটৰ চিটি সাৰ্ভিস নামৰ এটা ষ্টকত তেওঁ শ্বেয়াৰ কিনিলে তাৰ শ্বেয়াৰ কিনতেও $38 সেইটো শ্বেয়াৰ কিনিলে তাৰপিছত কেইদিনমান যোৱাৰ পিছত দেখিলে যে এই $38 তেওঁ কিনিলে আৰু সেই শ্বেয়াৰটো তললৈ গ'ল 38ত কিনিছিল কিন্তু 28 হৈ গ'ল তললৈ গুচি গ'ল তাৰপিছত তেওঁ বহুত টেনচনত আহিলে ধৈৰ্য ধৰি তেওঁ কেইদিনমান ৰখাৰ পিছত সেইটো আপোনাৰ কি হৈ গ'ল ওপৰলৈ গুচি গ'ল সেই শ্বেয়াৰটো $40 হ'ল তাৰপিছত তেওঁ কি কৰিলে $40ত বিক্ৰী কৰিলে তাৰ কিছুদিনৰ পিছত আকৌ কি হ'ল সেইটো $200 হ'ল যেতিয়া এই শ্বেয়াৰটো $200 হ'ল তেতিয়া ৱাৰেন বাফেটে পস্তাব ল'লে তেওঁ নিজকে দুখ কৰিব ল'লে তেওঁ বহুত বেয়া লাগিলে তেওঁ ভাবিলে যে মই যদি আৰু অলপ ধৈৰ্য ধৰিলো হয় তেতিয়া মই এইটো $200তে বিক্ৰী কৰিব পাৰিলো এতিয়া মাত্ৰ মোৰ $2 হে লাভ হৈছে কাৰণ তেওঁ $38ত কিনিছিলে আৰু $40তে বিকিছে তেওঁ $2 হে লাভ হ'ল তেওঁ পস্তাব ল'লে কিন্তু তেওঁ ইয়াৰ পৰা এটা কথা শিকিলে যে ষ্টক মাৰ্কেট আৰু শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰিব হ'লে মানুহৰ ধৈৰ্যটো বহুত ইম্পৰ্টেণ্ট আৰু এই কথাষাৰ এতিয়াও ৱাৰেন বাফেটে কয় যাৰ ধৈৰ্য নাই তেনেহ'লে তেওঁ কেতিয়াও ষ্টক মাৰ্কেট বা শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰিব নালাগে বুলি কৈছে এতিয়া এইখিনিতে এটা কথা কওঁ যে ৱাৰেন বাফেটে সৰু কালৰ পৰা ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছে কিন্তু কিছু লোক আছে সকলো নহয় দেই কিছু লোক আছে যি এতিয়াও 25-26 বছৰ বয়স হৈ গৈছে তথাপিও নিজৰ মাক দেউতাকৰ ওপৰত ডিপেণ্ড হৈ আছে মাক দেউতাকৰ টকা পইচাক লৈ লেভেল দেখাই আছে হয়নে হয়তো আপোনালোকৰ আশে-পাশেও তেনেকুৱা লোক আছে মোৰ আশে-পাশেও তেনেকুৱা লোক মই দেখা পাইছো সেই কাৰণে মই এই কথাষাৰ কৈছো তাৰপিছত যেতিয়া ৱাৰেন বাফেটৰ 17 বছৰ বয়স হৈছিলে তেতিয়া তেওঁ দেউতাকে ৱাৰ্টেন বিজনেছ স্কুলত তেওঁ নামভৰ্তি কৰিলে তাত তেওঁ কেইদিনমান পঢ়াৰ পিছত কি কৰিলে সেই স্কুল এৰি থৈ গুচি আহিলে আৰু তেতিয়া ৱাৰেন বাফেটৰ মাক দেউতাকে সুধিলে যে তুমি স্কুল এৰি থৈ কিয় গুচি আহিলা তেতিয়া ৱাৰেন বাফেটে কি ক'লে জানেনে তেতিয়া ৱাৰেন বাফেটে ক'লে যে দেউতা টিচাৰ সকলোতকৈ বেছি মইহে জানো আৰু হয়ও ৱাৰেন বাফেট সৰু কালৰ পৰা বহুত স্মাৰ্ট ইণ্টেলিজেন্ট আৰু নলেজেবল ব্যক্তি আছিল আৰু সকলোতে তেওঁ এডভান্স আছিলে তাৰপিছত ৱাৰেন বাফেট তাৰ পৰা ওলাই আহিলে আৰু ৱাৰেন বাফেটে কি হ'ল যেতিয়া 17 বছৰ বয়স হৈছিল তেতিয়া তেওঁ আৰু এটা বিজনেছ আৰম্ভ কৰিছিল এদিনাখন কি হ'ল তেওঁ চুলি কাটিবৰ কাৰণে চেলুনত গৈ দেখিলে যে মানুহৰ বহুত লাইন হৈ আছে মানুহৰ ৰখি এলাহো লাগিছে কিছুমান গুচিও গৈছে তেতিয়া তেওঁ এটা বিজনেছ আইডিয়া আহিল তেওঁ ভাবিলে যদি মই এনেকুৱা কিবা এটা কৰোঁ যিটোৰ দ্বাৰা এই নাপিতজনৰ কাষ্টমাৰো বাঢ়িব মোৰো বেনিফিট হ'ব আৰু মানুহৰ ৰখি এলাহ নালাগিব
এইটো ভাবি তেওঁ কি কৰিলে পিনবল বিজনেছ আৰম্ভ কৰিলে তেওঁ $25 পিনবল মেচিন এটা কিনিলে আৰু নাপিতজনক ক'লে যে চোৱা তোমাৰ ইয়াত ভয় খাব নালাগে তোমাৰ একো ৰিস্ক নাই আৰু যি টকা ইনভেষ্ট কৰিব লাগে মই কৰিম তেনেকৈ ক'লে আৰু পিনবল মেচিনটো আনিলে ইয়াত আপোনাৰ কি হ'ল মানুহে গেম খেলিব ল'লে আৰু বেলেগৰ তাত এই কথাষাৰ পপুলাৰ হ'ব ল'লে মানুহৰ এই নাপিতজনৰ আপোনাৰ কাষ্টমাৰ বাঢ়িব ল'লে মানুহে সকলোৱে গম পালে যে এই নাপিতজনৰ তাত চুলি কাটিলে তেওঁ তাত গেমো খেলিব পাৰে আৰু গেমটো বহুত ইণ্টাৰেষ্টিং হয় তো মানুহে খেলি বহুত ভাল পায় আৰু কি হ'ল মানুহৰ এলাহো নালাগিলে গেমটো খেলি আছে এতিয়া সময় হৈছে কোনোবাই চুলি কাটিছে আৰু চুলি কাটি মানে বেলেগৰ নোহোৱালৈকে তেওঁ ৰখি থকাৰ সলনি এই গেমটো খেলি আছে বহুত ভাল পাইছে এনেকৈ কৰি নাপিতজনৰ বেনিফিট হ'ব ল'লে আৰু ৱাৰেন বাফেটো বেনিফিট হ'ব ল'লে এনেকৈ কৰি ৱাৰেন বাফেটে এই বিজনেছটো এক্সপাণ্ড কৰিব ল'লে তেওঁ সকলো চেলুনতে এই পিনবল মেচিনটো আনিলে আনি কেইবছৰমানৰ পিছত ৱাৰেন বাফেটে কি কৰিলে এই বিজনেছটো $1,000 বিক্ৰী কৰিলে $25 কিনিছিলে আৰু $1,000 বিক্ৰী কৰিলে আৰু ৱাৰেন বাফেটে কলেজ পঢ়ি থকাৰ সময়ত শিক্ষকসকলতকৈ বেছি টকা তেওঁ ইনকাম কৰি আছিলে তাৰপিছত ৱাৰেন বাফেটে ইনভেষ্টিঙৰ ওপৰত আৰু নলেজ ল'বৰ কাৰণে বেঞ্জামিন গ্ৰাহামৰ পৰা ইনভেষ্টিঙৰ ওপৰত নলেজ ল'বৰ কাৰণে কি কৰিলে কলম্বিয়া ইউনিভাৰ্চিটি এডমিশ্যন ল'লে কিয়নো তাত বেঞ্জামিন গ্ৰাহাম হয় টিচাৰ শিক্ষক হয় সেইকাৰণে তেওঁ তাত এডমিশ্যন ল'লে আৰু বেঞ্জামিন গ্ৰাহামৰ ক্লাছটো তেওঁ বহুত ভালদৰে এটেণ্ড কৰে আৰু সকলো ষ্টুডেণ্টকৈ ৱাৰেন বাফেট বহুত আগত আছিলে ৱাৰেন বাফেটে বেঞ্জামিন গ্ৰাহামৰ ক্লাছটো বহুত মন দি শুনে আৰু বহুত কথা তেওঁ তাৰ পৰা শিকিলে ইনভেষ্টিঙৰ ওপৰত নলেজ ল'লে আৰু শিকিবৰ কাৰণে ৱাৰেন বাফেটে কি কৰিলে এদিন এখন বেঞ্জামিন গ্ৰাহামক লগ কৰি ক'লে যে ছাৰ আপুনি মোক আপোনাৰ লগত কাম কৰিব ৰাখিব তেতিয়া বেঞ্জামিন গ্ৰাহামে ক'লে যে নাই মই তোমাক নাৰাখোঁ কাৰণ তুমি বহুত জিনিয়াছ হয় আৰু মই সেইসকল ষ্টুডেণ্টকহে ৰাখোঁ যিসকল ষ্টুডেণ্টক বেলেগে কাম নিদিয়ে তেতিয়া ৱাৰেন বাফেটে ক'লে যে ছাৰ মোক আপুনি প্লিজ ৰাখি লওক মই ফ্ৰীকৈ কাম কৰিম মোক টকা পইচা দিব নালাগে তেতিয়া বেঞ্জামিন গ্ৰাহামে ক'লে যে নাই মই তোমাক নাৰাখোঁ এনেকৈ কৈ কি কৰিলে বেঞ্জামিন গ্ৰাহামে তেওঁ ৰুমৰ পৰা উলিয়াই দিলে আৰু ৱাৰেন বাফেটেটো জেদ ধৰি ল'লে যেতিয়ালৈকে বেঞ্জামিন গ্ৰাহামে মোক কাম নিদিয়ে তেতিয়ালৈকে মই তেওঁ ঘৰৰ বাহিৰতে ৰখি থাকিম তেওঁ ৰখি থাকিলে বতাহ বৰষুণ হৈছে তথাপিতো ৱাৰেন বাফেট লৰচৰ হোৱা নাই আৰু এইটো দেখা পাই তেওঁ জেদ দেখা পাই বেঞ্জামিন গ্ৰাহামে কি কৰিলে ৱাৰেন বাফেটক মাতি পেলাই ক'লে যে আহা তোমাক মই কাম দিম আৰু তেতিয়া ৱাৰেন বাফেট বহুত হেপী হ'ল আৰু বেঞ্জামিন গ্ৰাহামৰ লগত কাম কৰি ৱাৰেন বাফেটে তেওঁৰ পৰা বহুত শিকিব ল'লে ইনভেষ্টিঙৰ ওপৰত বহুত নলেজ ল'ব ল'লে ৱাৰেন বাফেটে আৰু ৱাৰেন বাফেটে ইনভেষ্টিঙৰ ওপৰত বহুত কিতাপ পঢ়িছেও তেওঁ বহুতখিনি নলেজ লৈছে আৰু ৱাৰেন বাফেটে 12-13 ঘণ্টা সময় কিতাপে পঢ়ে এতিয়াও তেওঁ কিতাপ পঢ়ে ৱাৰেন বাফেটে বোলে এদিনতে 5খন চেপ্টাৰ তেওঁ পঢ়ি কমপ্লিট কৰি দিয়ে আৰু ৱাৰেন বাফেটে এটা কথাও কৈছে যে যিমান আপুনি কিতাপ পঢ়িব সিমানে আপোনাৰ নলেজ হ'ব যদি আপুনি ধনী হ'ব বিচাৰিছে টকা ইনকাম কৰিব বিচাৰিছে তেনেহ'লে খুব কিতাপ পঢ়ক খুব নলেজ লওক আৰু ৱাৰেন বাফেটেও খুব কিতাপ পঢ়িলে বেঞ্জামিন গ্ৰাহামৰ পৰা বহুত কথা শিকিলে ইনভেষ্টিঙৰ ওপৰত নলেজ ল'লে আৰু এনেকৈ কৰি কেইবছৰমান যোৱাৰ পিছত বেঞ্জামিন গ্ৰাহাম ৰিটায়াৰ হ'ল তাৰপিছত ৱাৰেন বাফেটেও সেই কামটো এৰি দিলে ৱাৰেন বাফেটে বেঞ্জামিন গ্ৰাহামক তেওঁ নিজৰ গুৰু মানে ৱাৰেন বাফেটে কৈছে যে ৱাৰেন বাফেট আজি যি হয় তাৰ বেছিভাগ ক্ৰেডিট যায় বেঞ্জামিন গ্ৰাহামলৈ এনেকৈ তেওঁ কৈছে ৱাৰেন বাফেটে বহুত কেইটা কোম্পানীত তেওঁ টকা ইনভেষ্ট কৰিছে তেওঁ প্ৰথম টকা ইনভেষ্ট কৰিছিলে ষ্টক মাৰ্কেটৰ আপোনাৰ কি চিটি চাৰ্ভিচ যিটো মই প্ৰথমতে ক'লোঁ তাৰপিছত 1973 তেওঁ ইনভেষ্ট কৰিলে ৱাশ্বিংটন পোষ্টত তাত তেওঁ শ্বেয়াৰ কিনিলে তাতো তেওঁ ইনভেষ্ট কৰিলে তাৰপিছত 1988 তেওঁ কোকা কোলাতো টকা ইনভেষ্ট কৰিলে তাৰপিছত তেওঁ এপলতো টকা ইনভেষ্ট কৰিছে তেওঁ এনেকৈ বহুকেইটা কোম্পানীত টকা ইনভেষ্ট কৰিছে আৰু যেতিয়া তেওঁ ৱাশ্বিংটন নিউজ পেপাৰত টকা ইনভেষ্ট কৰিছিল তেতিয়া তেওঁ 9000% তেওঁ তাৰ পৰা ৰিটাৰ্ণ পাইছিল ৱাৰেন বাফেটে এনেকৈ কৰি ইনভেষ্টিঙৰ ওপৰত নলেজ লৈ তেওঁ ইনভেষ্ট কৰি আজি হ'ল তেওঁ এজন বহুত ডাঙৰ ইনভেষ্টৰ ৱাৰেন বাফেটে যি কোম্পানীত তেওঁ টকা ইনভেষ্ট কৰে তাৰ পৰা তেওঁ 1000%কৈ বেছি ৰিটাৰ্ণ পায় যেতিয়া ৱাৰেন বাফেটে এটা কোম্পানীত টকা ইনভেষ্ট কৰে তেতিয়া তেওঁ সেই কোম্পানীটোৰ বাহিৰটো নহয় কোম্পানীটোৰ ভিতৰতো সোমাই তেওঁ চায় আৰু এইটো তেওঁ বেলেগকো কৈছে যে যেতিয়া আপুনি এটা কোম্পানীত টকা ইনভেষ্ট কৰিব ষ্টক মাৰ্কেটত শ্বেয়াৰ মাৰ্কেটত তেতিয়া সেই কোম্পানীটোৰ বাহিৰটো নহয় কোম্পানীটোৰ ভিতৰতো চাব লাগিব ৱাৰেন বাফেটে কি চায় তেওঁ চায় যে কোম্পানীটো লং টাৰ্ম চলিব নচলে কোম্পানীটো দীঘলীয়া সময়লৈ চলিব নে নাই কোম্পানীটোৰ লিডাৰশ্বিপ কেনেকুৱা কোম্পানীটোৰ মেন পাৱাৰ কেনেকুৱা কোৱালিটি বিজনেছ হয়নে নহয় চায় কম্পিটিশ্যন কেনেকুৱা কোম্পানীটোৰ সেইটো চায় আৰু বিজনেছ মডেলটো চায় আৰু চায় ইকনমিক মোড চায় কম্পিটিটিভ এডভান্টেজ চায় এই সকলোবোৰ চাই পেলাইহে তেওঁ এটা কোম্পানীত টকা ইনভেষ্ট কৰে আৰু প্ৰথমতে মই কৈছোঁ আৰু এতিয়াও কৈছোঁ যে ৱাৰেন বাফেটে এইটো কথা কৈছে যে যিজন ব্যক্তিৰ ধৈৰ্য নাই সেইজন ব্যক্তিয়ে কেতিয়াও ষ্টক মাৰ্কেট বা শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰিব নালাগে আৰু ষ্টক মাৰ্কেট আৰু শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰাৰ আগত সদায় তাৰ ওপৰত নলেজ ল'ব লাগে যে ষ্টক মাৰ্কেট হয় কি শ্বেয়াৰ মাৰ্কেট হয় কি কেনেকৈ ইনভেষ্ট কৰিব লাগে ঘপকৈ ইনভেষ্ট কৰি দিব নালাগে ৱাৰেন বাফেটেও ঘপকৈ ইনভেষ্ট কৰি তেওঁ আজি বহুত ডাঙৰ ইনভেষ্টৰ হোৱা নাই তাৰ ওপৰত ৱাৰেন বাফেটে বহুত নলেজ লৈছে তেওঁ বহুত শিকিছে বহুত কিতাপ পঢ়িছে তাৰপিছতে তেওঁ টকা ইনভেষ্ট কৰিছিলে যদি আপুনি ৱাৰেন বাফেটৰ দৰে এজন ইনভেষ্টৰ হ'ব বিচাৰে তেনেহ'লে আপুনি কি কৰিব ইনভেষ্টিঙৰ ওপৰত নলেজ লওক শিকক আজিকালি ইণ্টাৰনেটৰ ব্যৱস্থা আছে ভিডিঅ' এভেইলেবল আছে আপোনাৰ তাৰ ওপৰত কোৰ্চো আছে আপুনি ইউটিউবতে পাই যাব
এনেকৈ সেইবোৰ চাই শিকক, কিতাপ পঢ়ক, নলেজ লওক, তাৰপিছত আপুনি ষ্টক মাৰ্কেট বা শ্বেয়াৰ মাৰ্কেট টকা ইনভেষ্ট কৰক আৰু এজন ইনভেষ্টৰ হওক। আৰু ৱাৰেন বাফেটক চিম্পলিচিটি আইকন বুলি কোৱা যায়। ৱাৰেন বাফেটৰ তাত ইমানবোৰ টকা পইচা আছে, তেওঁ বিচাৰিলে যি মন যায় তাকে ল'ব পাৰে, কিন্তু তেওঁ কেতিয়াও টকা বেকাৰ খৰচ নকৰে। ৱাৰেন বাফেটে এটা কথা কৈছে, যদি তুমি সেইটো বস্তু লোৱা যিটো বস্তু তোমাৰ প্ৰয়োজন নহ'লেও হয়, তেনেহ'লে তুমি সেইটো বিক্ৰী কৰিব লগা হ'ব অতি সোনকালে, যিটো তোমাৰ খুব বেছি প্ৰয়োজন হয়। ৱাৰেন বাফেটৰ ইমান টকা পইচা হোৱাৰ পিছতো তেওঁ প্ৰথম যিটো সাধাৰণ ঘৰ লৈছিলে, সেই ঘৰটো তেওঁ এতিয়াও আছে। ৱাৰেন বাফেটৰ প্ৰথমতে যিখন গাড়ী লৈছিলে, সেই গাড়ীখন এতিয়াও আছে। আৰু ৱাৰেন বাফেটে যেতিয়া আপোনাৰ প্ৰথম অৱস্থাত তেওঁ চেমচাঙৰ ফ্লিপ টাইপৰ মোবাইলটো ওলাইছিল, তেতিয়া লৈছিলে, সেই মোবাইলটো তেওঁৰ হাতত এতিয়াও আছে ৱাৰেন বাফেটৰ। আৰু ৱাৰেন বাফেট একেবাৰে সৰু ল'ৰা ছোৱালীৰ দৰে থাকে। ৱাৰেন বাফেটক বিষয়ে বিল গেটছে কৈছে যে ৱাৰেন বাফেটৰ মুখত 10 বছৰীয়া ল'ৰাৰ দৰে এটা হাঁহি আছে, 30 বছৰীয়া বয়সৰ ল'ৰাৰ দৰে চাৰ্পনেছ আছে, আৰু 6 বছৰীয়া বয়সৰ ল'ৰাৰ দৰে তেওঁ খাদ্য খায়। ৱাৰেন বাফেট আৰু বিল গেটছ বহুত ভাল বন্ধু হয়। ৱাৰেন বাফেটে কি কৈছে, এটা কথা কৈছে, তেওঁ নিজৰ ল'ৰা ছোৱালীবোৰে সিমানখিনি টকা দিব বিচাৰে, সিমানখিনি টকা দিলে তেওঁলোকৰ এনেকুৱা অনুভৱ হয় যে আমি সকলো বস্তু ল'ব পাৰোঁ। তেওঁ সিমানখিনি টকা দিব বিচৰা নাই, সিমানখিনি টকা দিলে তেওঁলোকৰ এনেকুৱা অনুভৱ হয় যে আমি একো কৰিব লগা নহয়। আৰু ৱাৰেন বাফেটে এইটো কৈছে, সদায় নিজৰ ল'ৰা ছোৱালী ইণ্ডিপেণ্ডেণ্ট আৰু কনফিডেণ্ট বনাব লাগে। আৰু এই কথাষাৰ আপোনালোকেও মনত ৰাখিব যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক সদায় কনফিডেণ্ট আৰু ইণ্ডিপেণ্ডেণ্ট বনাব। ৱাৰেন বাফেট নিজৰ অভ্যাসৰ লগত একদম লয়েল থাকে, আৰু তেওঁ ইমান বছৰ বয়স হৈছে, তেওঁ 91 বছৰ বয়স হৈছে, তথাপিতো তেওঁ একদম এনাৰ্জি থাকে, হেপী থাকে। তেওঁৰ মুখত এটা সৰু ল'ৰা ছোৱালীৰ দৰে, বিল গেটছে কোৱাৰ দৰে 10 বছৰীয়া বয়সৰ ল'ৰাৰ দৰে তেওঁৰ মুখত এটা হাঁহি থাকে। ৱাৰেন বাফেটে তেওঁ নিজৰ টকাৰ অধিক অংশ ডোনেট কৰি দিয়ে, মানুহক সহায় কৰে, আৰু কৰোণা ভাইৰাছৰ ভেকচিনতো ৱাৰেন বাফেটৰ কণ্ট্ৰিবিউশ্যন আছে। ৱাৰেন বাফেটে বহুত মানুহক সহায় কৰিছে, আৰু বৰাক ওবামাই ৱাৰেন বাফেটক তেওঁৰ ৰোল মডেল মানে। বৰাক ওবামাই ৱাৰেন বাফেটক প্ৰেচিডেন্সিয়েল মেডেল অফ ফ্ৰীডমৰ মেডেল দিছিলে। যেনেকৈ আমাৰ ভাৰতৰ ভাৰত ৰত্ন, তেনেকৈ আমেৰিকাৰ আপোনাৰ কি হয় প্ৰেচিডেন্সিয়েল মেডেল অফ ফ্ৰীডম। আৰু ৱাৰেন বাফেটৰ নেটৱৰ্থ হৈছে 116 বিলিয়ন। এনেকৈ ৱাৰেন বাফেট আপোনাৰ এজন ইনভেষ্টৰ হয়। তেওঁ নিউজ পেপাৰ বিক্ৰী কৰি বেলেগৰ গাড়ী ধুই, কোকা কোলা বিক্ৰী কৰি তেওঁ আজি হ'ল পৃথিৱীৰ ভিতৰত ধনী ব্যক্তি। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ৱাৰেন বাফেটৰ বিষয়ে জানি কেনেকুৱা পালে, কি শিকিলে, তলত কমেণ্ট কৰি জনাব। যদি ভাল পাইছে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু যদি আপুনি মোক ছ'চিয়েল মিডিয়াত ফ'ল' কৰিব বিচাৰে, তেনেহ'লে মই ডেছক্ৰিপশ্যনত মোৰ লিংক দি দিছোঁ, আপোনালোকে মোক ফ'ল' কৰিব পাৰে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।